সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ এইটো দ্বিতীয়টো কেন্দ্ৰৰ মোৰ শেষৰটো দিন আজি। আৰু প্ৰশিক্ষণৰ বাবে ওলাই আহিয়ে ৰ'দটো দেখি ভয়ে লাগি গৈছে, ইমান ৰ'দ আৰু গৰম। এয়া বাইদেৱে আজি বহুত ডাঙৰ এখন পাপৰ বনালে। চ' বাইদেউ কেনেকুৱা লাগিলে পাপৰৰ ট্ৰেইনিং লৈ? ডাঙৰকে কওক। ভাল লাগিছে। আকৌ কৰিব নাই, বনাব নাই, নিজে ঘৰত গৈ ব্যৱসায়িক ভিত্তিত কৰিব নাই, চবেই মিলি কৰিব, বনাব ন? তেনেকৈ কৰিলেহে এইটো প্ৰশিক্ষণ যে ইমান গৰমত আহি আপোনালোকে লৈছে ন, সেইটো তেতিয়াহে আপোনালোকে সফল হ'ব। নহ'লে ইমান গৰমত লৈছে, দুদিনৰ পিছত পাহৰি গ'লে একো লাভ নহ'ব ন। এইটো ৰুমতে আজি 3 ৰাতি থকা হৈছিলে যিহেতু, আৰু আজি ওলাইছোঁ মোৰ শেষৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ এইবাৰৰ শেষৰটো চেণ্টাৰৰ অভিমুখে যাওঁ। চ' অকণমান যাবৰ সময়ত ৰুমটো দেখাই দিলোঁ। এয়া বাইদেউসকলক বাই বাই কৰি ওলাইছোঁ। আৰু এয়া চিডি ভাইটি আহি পালেহি যিহেতু মোক ল'বৰ বাবে। ধুবুৰী ডিষ্ট্ৰিক্টৰ তৃতীয়টো কেন্দ্ৰৰ অভিমুখে মই ওলাই আহিলোঁ যিহেতু, আৰু ৰাস্তাৰ অৱস্থা একেবাৰে শোচনীয় বুলি ক'লেও বেয়া নহ'ব, যিহেতু ৰাস্তাৰ কাষে কাষে থকা এই বড়ো খেতিখিনি অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আধা পকিছেহে ধানখিনি। এইটো সময়তে তেওঁলোকে ধানখিনি কাটি পেলাই, আচলতে যিহেতু ডাঙৰ বৰষুণ বতাহ আহিলে নষ্ট হৈ যোৱাৰ ভয়ত ধানখিনি সোনকালে তেওঁলোকে কাটি পেলায়। জেঠ মাহতো যে সোণোৱালী ধানেৰে পথাৰখন উপচি পৰি থকা, এয়াই মোৰ প্ৰথম দেখিছোঁ। খুবেই ভাল লগা এটা পৰিৱেশ। কিন্তু মোৰ যাত্ৰাৰ পথত ৰাস্তাটো যিহেতু বহুতেই বেয়া আছিল, বহুতকেইখন কাঠৰ দলং পাৰ হৈ অহাৰ পিছত এনেকুৱা এখনো দলঙেদি আমি পাৰ হ'ব লগা হ'ল। বহুত ভয়ে ভয়ে আচলতে মই যেন তেনে পাৰ হ'লোঁ বাৰু দলংখন। খুবেই ভয় লাগিছিলে, তললৈ চোৱা নাই আৰু তথাপি ভিডিঅ' কৰিবলৈ এৰা নাছিলোঁ দেই। নৈখন ইমান ডাঙৰ নহয়, হয়তো যেতিয়া বৰষুণ বেছি হয়, বানপানী হয়, ৰাস্তা উপচি পৰে। মোৰ যাত্ৰাৰ এই ৰাস্তাবোৰ চিৰপৰিচিত হৈ পৰিছে, কাৰণ যিমানখিনি মই লোৱাৰ অসমৰ যাত্ৰা কৰিছোঁ, কামৰ মাধ্যমেৰে যাত্ৰা কৰিবলৈ পাইছোঁ, আচলতে প্ৰায়বোৰ ঠাইতে দেখা পাইছোঁ ৰাস্তাৰ অৱস্থা খুবেই জৰাজীৰ্ণ অৱস্থা। তেওঁলোকৰ যাতায়াতৰ জীৱন যাপন বহুত কষ্টদায়ক। তেওঁলোকে এবাৰ বৰষুণ হ'লে ওলাই আহিবলৈ বহুতে কষ্টদায়ক হৈ পৰে। এইখন এখন হাইস্কুল হয় আচলতে, কিন্তু হাইস্কুলখন পোৱাৰ মিনিমাম 1 কিলোমিটাৰ আগলৈকে কোনো ধৰণৰ ঘৰ জনবসতি দেখা নাছিলোঁ, আৰু পাৰ হৈ অহাৰ পাছতো বিশেষ জনবসতি দেখা পোৱা নাছিলোঁ। আৰু এনেদৰে আহি আমি অলপমান বজাৰ সদৃশ ঠাই পালোঁহি। আৰু আচলতে বহুত দূৰ, মিনিমাম 5-6 কিলোমিটাৰ দূৰে দূৰে সৰু সৰু হোটেল জাতীয় সৰু সৰু দোকানবোৰ আছে যিহেতু। আৰু এনেদৰে ৰাস্তাত আহি থাকোঁতে এইকেইখন ট্ৰেক্টৰ লগ পালে, ইমানেই ধূলিময় কৰি আহিছিলে। ট্ৰেক্টৰকেইখনৰ ওচৰৰ পৰাই দেখা পালোঁ যে যিখিনি বড়ো খেতি কৰে তেওঁলোকে, সেই ধান খেতিখিনি পথাৰতে, যিহেতু তেওঁলোকে ধানখিনি মেচিন লগাই মাৰি দিয়ে, আৰু পথাৰৰ পৰা খেৰখিনি এনেদৰে ট্ৰেক্টৰে তেওঁলোকে বিক্ৰী কৰি দিয়ে পথাৰতে। আপোনালোকে ৰাস্তাটো দেখি হয়তো বুজিব পাৰিছে, সম্পূৰ্ণ মাটিৰে নতুনকৈ আকৌ বনাইছে, ৰাস্তা কাটি উলিয়াইছে তেওঁলোকে। আচলতে মাজত হয়তো সৰু ৰাস্তা আছিলে, অলপ কাটি মেলি ডাঙৰ কৰা হৈছে। এতিয়া যদি বৰষুণ এজাক দি দিয়া হয়, এই ৰাস্তাৰেদি অহা যোৱা কৰিবৰ কাৰণে একেবাৰে দুৰ্গম হৈ পৰিব। এনেদৰে আমি আহি আচলতে পাইছোঁহি। আৰু যিহেতু মই থকাৰ ব্যৱস্থা কৰা বাইদেউৰ ঘৰটো আচলতে আমাৰ চিডি ভাইটিয়েও নাজানে, চিনি নাপায়, সেয়েহে আমাক বাইদেউগৰাকীয়ে তেওঁলোকৰ এই বজাৰ চকতে অকণমান সময় ৰ'বলৈ ক'লে। তেওঁ আগবাঢ়ি আহিছে আমাক লৈ যাবৰ বাবে। এনেদৰে ৰৈ থাকোঁতে আমাক ল'বৰ বাবে বাইদেউগৰাকী পালেহি। এয়া বাইদেউগৰাকী, আৰু তেওঁলোকৰ ৰিলেটিভে ঘৰতে মোক থকাৰ ব্যৱস্থা কৰিছে। আৰু মোৰ থকাৰ ব্যৱস্থা কৰা বাইদেউ ঘৰৰ পৰিৱেশটো এয়া আমি আহি পালোঁহি। অকণমান আপোনালোকক দেখাই দিছোঁ। তেওঁলোকৰ চোতালতে এনেদৰে ধান, বহুত ধান, বড়ো ধান আচলতে মেলি থোৱা আছে। এনেকৈ টিউশ্যন কৰি আছে ভণ্টি এজনীয়ে বহুতখিনি কণ কণ ল'ৰা ছোৱালীক
আহি পাই কিবা এটা পৰিৱেশটো খুবেই ভাল লাগি গ'ল। আৰু ইয়াত পাৰ কৰা দিনকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আৰু সকলোৱে মোৰ ভিডিঅ'টো চাব বুলি আশা ৰাখি ধন্যবাদ জনাইছোঁ।